নমস্কাৰ, মই বিটলাস আশা আৰ্ট বিটলাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ'লৈ। আজি 2025 বৰ্ষৰ 2 তাৰিখ, জানুৱাৰী মাহৰ 2 তাৰিখ, আৰু এই নতুন বছৰৰ শুভক্ষণত আজি আমাৰ গৃহৰ পৰা এভাগ নামসিংহ প্ৰতিমূৰ্তি নিবৰ বাবে মাজুলী কাকৰিকটা গাঁৱৰ সমূহ ৰাইজ আই মাতৃসকল আমাৰ গৃহলৈ আহিছে, আৰু তাৰ কিছু দৃশ্য আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। কেনে লাগিছে জনাব, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকল ব্যক্তি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, আশা আৰ্ট বিটলাস ইউটিউব চেনেলটোলৈ, তেখেতলোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নতুনকৈ যিসকল আহিছে তেখেতলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আগন্তুক ভিডিঅ'ৰাজি দিবৰ বাবে আপোনালোকে যাতে আৰু উৎসাহিত কৰি তোলে, তাক লৈ আজি আমাৰ ভিডিঅ'। বলক আমাৰ ভিডিঅ'টো। এয়া আমাৰ গৃহত ৰাইজ তথা আই মাতৃসকলৰ পদধূলি পাই আমি কৃতাৰ্থ অনুভৱ কৰিছোঁ, আৰু এনেকৈ গৃহলৈ ভকত আৰু আই মাতৃসকল আহিলে সঁচাই ভাল লাগে। আজি এই ক্ষণত আমাৰ গৃহতে বহু মানুহ উপস্থিত হৈছে দুভাগ নামসিংহ প্ৰতিমূৰ্তি নিবৰ বাবে, আৰু তাৰেই কিছু দৃষ্টাংশ আমাৰ ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। কেনে লাগিছে নিশ্চয় জনাব। এয়া আমাৰ গৃহৰ পৰা নামসিংহ প্ৰতিমূৰ্তিভাগ গাড়ীত উঠাইছে, আৰু ইয়াৰ পৰা এতিয়া লৈ যাব। সঁচাই বৰ দুখ লাগে, কাৰণ ইমান দিন গৃহতে বস্তুভাগ নিৰ্মাণ কৰি থকা হয়, ওলাওঁতে সোমাওঁতে সকলো সময়তে দেখি থাকোঁ, আৰু এতিয়া উঠাই লৈ যোৱাত খুব বেয়া লাগিছে, বহুত বেয়া লাগিছে, আৰু ভাষা নাই আপোনালোকক ক'বলৈ। বৰ দুখ লগা কথা, আমাৰ যি গাঁৱলৈ অহা নামসিংহ দুভাগ প্ৰতিমূৰ্তি আছিল, সেই প্ৰতিমূৰ্তি দুভাগ আমাৰ এই আইগৰাকীয়ে প্ৰথম আগবঢ়াইছিল সমূহ গোপিনী হৈ। আজি তেওঁ একেবাৰে মুমূৰ্ষু অৱস্থা, তেওঁৰ শৰীৰ একেবাৰে অসুস্থ, গতিকে তেওঁৰ আশা আছিল যে মূৰ্তিভাগ চাম, আৰু আজি তেওঁৰ বহু অসুখ অশান্তি যদিও মূৰ্তিভাগ চাই তেওঁ সেৱা আগবঢ়াইছে। এনেকুৱা এটা পৰ্যায় তেওঁ মানুহ চিনিবলৈও টান হৈছে, কিন্তু মূৰ্তিভাগ অহাৰ লগে লগে তেওঁ সেৱা কৰিছে, আৰু এয়া মূৰ্তিভাগ তেওঁক দৰ্শন কৰাই আজি আমাৰ ঘৰলৈ লৈ যোৱা হৈছে। এয়া তেওঁ দেখিছে খুব সুন্দৰকৈ এয়া সেৱা কৰিছে, আৰু তেওঁক ঈশ্বৰে কৃপা কৰক, তেওঁৰ যি আশু শৰীৰ আছে তেওঁক আৰোগ্য কৰক, ঈশ্বৰে কৃপা কৰক, তাৰে ঈশ্বৰৰ ওচৰত জনাইছোঁ। আৰু এজন ভকত, এইজনো আমাৰ কাকৰিকটা গাঁৱৰ বুঢ়া ভকত,
তেওঁ শ্ৰীচন্দ্ৰ আমি শতকোটি প্ৰণাম জনাইছোঁ। তেওঁ একশৰণ ভাগৱতী সমাজৰ এজন বুঢ়া ভকত। তেওঁৰ শৰীৰ বৰ সুস্থতা নাই, তেওঁ সুস্থ হৈ আছে। তেওঁকো যাতে ঈশ্বৰে কৃপা কৰক, তেওঁৰ যি অসুস্থতা এই অসুস্থতা যাতে দূৰ কৰি তেওঁকে কৃপা বৰষে তাৰে কামনা কৰিছোঁ ঈশ্বৰৰ চৰণত। আৰু এয়া আমাৰ নামঘৰৰ অভিনেতা। আমি লাভনি কৰি অনুৰোধ জনাইছোঁ। এই কাৰ্যসূচীত সকলো ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগ আমি কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ বিতুল দাসৰ সহধৰ্মিনীকো আমাৰ আইসকলৰ তৰফৰ পৰা অকণমান মৰম জানিব বিচাৰিছে। গতিকে বিতুল দাসৰ সহধৰ্মিনীক আমি বিচাৰিছোঁ। বিতুল দাসৰ সহধৰ্মিনী শ্ৰীমতী ভাৰতী দাসক এখনি যিহেতু এই বস্তুভাগ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিতুল দাসক সম্পূৰ্ণভাৱে সহায় সহযোগ আগবঢ়াইছে। আমি সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। তেখেতে নিজৰ স্বামীবোৰৰ লগতে যথেষ্টখিনি ক্ৰিয়া কষ্ট কৰি এই বস্তুভাগ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে। এই সুযোগতে আমাৰ আন্তৰিকতাৰ সমূহ ৰাইজৰ হৈ আমাৰ আইসকলৰ তৰফৰ পৰা আইসকলৰ নতুন ছোৱালী শ্ৰীমতী মীনাৱতী দাসক ভাৰতী দাসক এখন কলম অনুসাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। নৱবৰ্ষৰ শুভেচ্ছাসমূহকে যাচিলোঁ। ঈশ্বৰে সকলোকে ভালে কুশলে ৰাখক, খুব সুন্দৰকৈ কৰ্মৰাজিত আগুৱাই যাওক। ধন্যবাদ।